লখিমপুৰ সেন্ট মেৰী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদ্যোগত বিদ্যালয়ৰ বাকৰিত বুধবাৰে বসন্ত এদিন নামেৰে আয়োজন কৰা হয় মুকলি বিহু। পুৱাই পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষা সোনিয়া জোসেফে। নৱম শ্ৰেণীৰ ছাত্ৰীসকলৰ দ্বাৰা টকা বিহু, পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিহু নাম, দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা টেকেলি ভঙা প্ৰতিযোগিতাৰ লগতে পৰম্পৰাগত বাদ্যযন্ত্ৰ আৰু বাৰেৰহণীয়া অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভোগেন্দ্ৰ কোঁৱৰ আৰু বিহু সমন্বয় সমিতিৰ লক্ষী গোহাঁইৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকাৰ লগতে এই বৰ্ষৰ বিদ্যালয়খনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 3গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহুৰ লগত সংগতি ৰাখি প্ৰতি বছৰতে আচলতে আমি প্ৰি বিহু চেলিব্ৰেট কৰোঁ, কিন্তু এইবাৰ আমি বসন্তৰ এদিন উৎসৱ আয়োজন কৰিছোঁ। তাতে আপোনাৰ আমি এনেই বিহু নাচ, টকা বিহু, হুঁচৰি সেইখিনিতো আছে, লগতে আমাৰ যিবোৰ থলুৱা খেল ধেমালি, পিঠাপনাৰ আপোনাৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে, লগতে আপোনাৰ টেকেলি ভঙা খেল প্ৰতিযোগিতা তেনেকৈ আয়োজন কৰা হৈছে, বিহু নাম আয়োজন কৰা হৈছে। আৰু তাৰ লগতে আচলতে আজি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা বাৰ্তা দিব খুজিছোঁ যে সকলোৰে এটা ভাৱ থাকে যে ইংলিছ মিডিয়ামৰ স্কুলত পঢ়ে, তেওঁলোকে যেন অসমীয়া সংস্কৃতিৰ পৰা অলপ আঁতৰি গৈছে। তেনেকুৱা নহয়। এতিয়া আপুনি যদি অনুষ্ঠান উপভোগ কৰিছে, তাত দেখা পাইছে ছাত্ৰ ছাত্ৰীসকলে নিজে নচা, ঢোল বজোৱা আদি কৰি গোটেইখিনি তেওঁলোকে ইমান সুন্দৰকৈ ইয়াত পৰিৱেশন কৰিছে। আৰু লগতে তেওঁলোকে আজি সাজপাৰৰ ক্ষেত্ৰত অসমীয়া সাজপাৰ পিন্ধি প্ৰতিজন ছাত্ৰ ছাত্ৰী ইমান ধুনীয়াকৈ আহিছে। গোটেই পৰিৱেশটো এটা নান্দনিক পৰিৱেশলৈ আচলতে ৰূপান্তৰিত হৈছে। আৰু এই বিহুৰ লগতে সংগতি ৰাখি যিহেতু আজি কিছুদিন আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, সেইকাৰণে আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম 3টা স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। আচলতে আমাৰ বিদ্যালয়ৰ পৰা যিগৰাকী ছাত্ৰীয়ে প্ৰথম হৈছে, তেখেত আমাৰ লখিমপুৰ জিলাৰ ভিতৰতো তেখেতেই প্ৰথম স্থান লাভ কৰিছে। গতিকে সেইটো আমাৰ বিদ্যালয়ৰ বাবে নিশ্চিন্তকৈ বহুত গৌৰৱৰ কথা। আৰু লগতে আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো ঘোষণা কৰিছে। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল ফলাফল দেখুৱাইছে। আৰু এইখিনিতে আচলতে মই এটা কথা উল্লেখ কৰিব খোজোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিটো তেওঁলোকৰ কষ্টৰ ফল, তেওঁলোকে য'তেই নাযাওক, সেইটো আপোনাৰ খেলা ধূলাৰ ক্ষেত্ৰতেই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰেই হওক, সকলোতে তেওঁলোকে ধুনীয়াকৈ সুফল দেখুৱাবলৈ সক্ষম হৈছে। বহুতেই ভাল লাগিছে। আজি স্কুলত এই অনুষ্ঠানটিত আমাক উপস্থিত থকাৰ যিটো সুযোগ দিছে, সেইবাবে আমি বহুতো গৌৰৱান্বিত আজি। গতিকে বহুত ভাল লাগিছে স্কুলখনে যে এনেদৰে কালচাৰেল যোনটো ক্ষেত্ৰত ধৰি ৰাখিছে, সেইবাবে বহুত সুখী হৈছোঁ আৰু ভাল লাগিছে। অনাগত দিনত মই বিশ্বাস ৰাখোঁ যে আমাৰ স্কুলে যিদৰে আজিলৈকে ভাল নাম কঢ়িয়াই আহিছে, সেইদৰে অনাগত দিনতো ভাল নাম কঢ়িয়াই যাব। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও শিক্ষাৰ লগতে আন বিষয়বোৰতো নিজৰ সুনাম কঢ়িয়াব বুলি মই বিশ্বাস ৰাখিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনুত 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10ত হায়েষ্ট ডিছকাউণ্ট চলি আছে after 78,000। আপোনালোকৰ
সমূহ অসমবাসী ৰাইজক NKS হিৰো ডিব্ৰুগড় তৰফৰ পৰা আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS হিৰো ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।